নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দৰৱ দিব ওলাইছোঁ আৰু দৰৱটো পিছে ঘাঁহ দৰৱ দেই। ঘাঁহ বনবোৰ মাৰোঁ আৰু এয়া স্প্ৰেটো দেখিছে আৰু স্প্ৰেটোতো 14 লিটাৰ হয়, সৰু হয়, হ'লেও 14 লিটাৰ পিছে মই নলওঁ, 10 লিটাৰমানহে আৰু এনেকৈ লৈ পিঠিত উঠাওঁ আৰু যিমান পাৰোঁ আৰু অকল যে 10 লিটাৰ বুলি নহয়, যিমান পাৰোঁ মোৰ সিমান অনুযায়ী মই পিঠিত লওঁ আৰু মই প্ৰায় মাৰি থাকোঁ আৰু এই উঠাওঁতে অকণমান কষ্ট হয় আৰু এনেকৈ ক'ৰবাত উঠাই লওঁ, ওপৰত উঠাই পেলাইহে তাৰপিছত পিঠিত লওঁ। ডাইৰেক্ট তলৰ পৰা ল'বলৈ কষ্ট হয়, অকণমান গধুৰ কাৰণে কি কৰোঁ, এনেকৈ চাং বা ওখ কিবা এটাত লৈ পেলাই মই এনেকৈ পিঠিত লৈ লওঁ। আৰু বহুত দিনৰ পৰা দৰৱ মাৰিমকৈ মাৰিবই পৰা নাই আৰু গমেই পাইছে কিমান দিনৰ পৰা বতৰ কিমান বেয়া, ৰ'দ দিয়ে বৰষুণ দিয়ে তেনেকুৱা কৰি থাকে আৰু একেবাৰে মানে ৰ'দ দি থাকিলে বেছি ভাল হয়। আৰু দেখিছেনে কেনেকুৱা ওখ হাবি হৈ গৈছে। এই চোতাল আৰু ঘৰৰ মুখৰবোৰত মই নিজে এনেকৈ দৰৱ মাৰি দিওঁ আৰু এবাৰ যদি দৰৱ মাৰে নহয় বহুত দিনলৈকে নোলায় আৰু যোনে দৰৱ মাৰি থাকে গম পায় বাৰু কেনেকুৱা কি কথা। আৰু মই মাজে মাজে এনেকৈ দৰৱ মাৰোঁ। তাতে আৰু এতিয়া বিহু পাইছেহি আৰু এনেকৈ হাবি চাবি হৈ থাকিলে চোতালবোৰ ভালো নালাগে আৰু লাহেকৈ এতিয়া গৰম দিন আহিলেতো এইবোৰ সাপ চাপো সোমায়। বাগানতহে মই দৰৱ মৰা মানুহ লগাওঁ আৰু চোতালখন হ'লে বা ঘৰৰ মুখত এইবোৰ ঘাঁহ ওলালে সেইবোৰ মই নিজে মাৰোঁ আৰু এই স্প্ৰে'টো তাত এডাল নেজাল লগাই মানে এইটো হৈছে যিটো মই বস্তুটো লাগি আছে ন, এইটো বেছি মানে এই ভিটামিন চিটামিন দিলে আৰু হেৰি কৰি দিয়ে আৰু যিটো ঘাঁহ মৰা হ'লে এটা বেলেগ এডাল থাকে, সেইটো নাই কাৰণে মই এইটোৰে আৰু দৰৱ মৰাত লাগি গৈছোঁ আৰু এয়া দেখিছে আজি কিমান টান ৰ'দ। এইকেইদিন বাৰু দিয়ে আছে বাৰু, দুদিনমান হ'ল ধুনীয়া ৰ'দ দিছে আৰু 24 ঘণ্টা এদিন লাগে আৰু ধুনীয়াকৈ মৰিব হ'লে। যদি কেনেবাকৈ আৰু গধূলি বা ৰাতি বৰষুণ আহি যায় তেন্তে মৰা চান্সটো কম থাকে, আকৌ ওলাই যায় আৰু যিখিনি কাম পাৰোঁ মই কৰি যাওঁ। অকল যে মতা মানুহে কৰিব সেইটো কথা নহয়, যদি মাইকী মানুহে পাৰে মাইকী মানুহেও কৰিব লাগে। যিমান মানে পাৰে দাঙিব পৰা শক্তি সিমানখিনিলৈকে দাঙি পেলাই এনেকৈ মই মাৰোঁ। কোনো লাজ কৰিব নালাগে, নিজৰ কাম নিজে পাৰিলে কৰিব লাগে আৰু নিজৰ এটা অভিজ্ঞতাও হয়। কেতিয়াবা যদি মানুহো নাপায় তেতিয়া নিজে কৰিব পৰা যায় আৰু সুবিধা হয়।